Good morning to us. It is 11:05. আজি বিগ টাইম ফ্ৰেমত মানে 45 মিনিটছ টাইম ফ্ৰেমত ট্ৰেড লৈ এটা কথা শিকিব পাৰিলোঁ যে 45 মিনিটছ টাইম ফ্ৰেম বা বিগ টাইম ফ্ৰেম আমাৰ সৰু ট্ৰেডাৰ্ছৰ কাৰণে নহয়। বিকজ এইটোত আমাৰ এতিয়া ডাবল বটম বনাইছিলে পেটাৰ্ণ। এইটো আমি 5 মিনিটছত যদি ডাবল বটম পেটাৰ্ণ বনাই ইয়াৰ যোনটো ষ্টপ লছ আমি টাৰ্গেটটো যোনটো আৰু এই ষ্টপ লছটো যোনটো সেইটো 5 মিনিটছ টাইম ফ্ৰেমত মানে সৰু হয়, কিন্তু আমাৰ এইটো যোনটো ডাঙৰ টাইম ফ্ৰেম ল'লোঁ 45 মিনিটছত এতিয়া আমাৰ ইয়াত প্ৰফিট মানে পেটাৰ্ণ একেটাই ডাবল বটম পেটাৰ্ণ, কিন্তু ইয়াত আমাৰ ৰিস্কটো মানে যোনটো হ'ব এইটো বেছি হ'ব আৰু আমাৰ প্ৰফিটটো বেছি হ'ব। কিন্তু সৰু 5 মিনিটছ টাইম ফ্ৰেমত ৰিস্কটো কম হ'ব, প্ৰফিটটো কম হ'ব। চ' আমি সৰু ট্ৰেডাৰ্ছে সদায় সৰু টাইম ফ্ৰেম অৰ্থাৎ 5 মিনিটছৰ টাইম ফ্ৰেম ইউজ কৰিব লাগে। ত' থেংক ইউ।